বিজেপি বিধায়কৰ অসন্তুষ্টিৰ বাবে নিয়ম সংশোধন বিধানসভাত বন্ধ হ'ল শুকুৰবৰীয়া নামাজৰ বিৰতি নতুন সিদ্ধান্তৰ পাছতেই মিশ্ৰিত প্ৰতিক্ৰিয়া শাসক বিৰোধীৰ একেলগে ওলাই গ'লে সদনত ক্ষতি হোৱাৰ আশংকা বিধায়কৰ এতিয়াৰে পৰা অসম বিধানসভাত বন্ধ হ'ল জুম্মা নামাজৰ সময়ত বিৰতি দিয়া পুৰণি নিয়ম তাৰ পাছতেই শাসক বিৰোধী বিধায়কে প্ৰকাশ কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়া শাসকীয় বৰ্গৰ বিধায়কে এই কথাত সমৰ্থন দিয়াৰ বিপৰীতে AYUDF বিধায়কে জনাইছিল অন্য এক আহ্বান নামাজ পঢ়িবৰ বাবে মুছলমান বিধায়কসকলক পূৰ্বে দিয়া 2 ঘণ্টাৰ পৰিৱৰ্তে 1 ঘণ্টা সময় দিবলৈ আহ্বান জনাইছিল সদনত কিন্তু সেই আহ্বানক নস্যাৎ কৰি সদনত পাৰিত হ'ল নতুন নিয়ম বিধায়কগৰাকীৰ অভিযোগ যে মুছলমান বিধায়কে সপ্তাহত নামাজ পঢ়িবৰ বাবে সুবিধা পোৱাটো নিবিচাৰে বিজেপি বিধায়কে জুম্মাৰ নামাজৰ সময়ত এটা ব্ৰেক দিয়া নহয় তেনেহলে এই সকলো বিধায়কসকল একেলগে জুম্মাৰ নামাজ পঢ়িবলৈ গ'লে সদনৰ বহুত কিছুমান কাম কাজ থাকে যে য'ত বিভিন্ন বিধায়কৰ নাম থাকে তেওঁলোকৰ পাৰ্টিচিপেশ্যন থাকে গতিকে যদিহে একেলগে গোটেইকেইজন মুছলিম বিধায়ক গুচি যায় হয়তো বহুতকেইটা এজেণ্ডাত তেওঁলোকৰ নাম আহিব আৰু তেওঁলোক অনুপস্থিত থাকিব সেইকাৰণেই এইটো পূৰ্বৰ পৰাই জুম্মাৰ নামাজৰ সময়টো এটা বিৰতি আগৰ পৰা দিয়া হৈছিল আৰু ৰুলছ কমিটিত মই এই কথাবিলাক কৈছোঁ লাগিলে ইয়াত 2 ঘণ্টা নালাগে 1 ঘণ্টা দিয়ক 12টাৰ পৰা 1টাৰ ভিতৰত হ'লেই নামাজটো সাধাৰণতে খুতবাটো 12:30টাৰ পৰা 1টা বা 1টা 5-10ৰ ভিতৰত হৈ যায় এই টাইমটো দিলেও হয় কেতিয়াবা এনেও লাঞ্চ ব্ৰেক কেতিয়াবা কিবা হেৰি হয় কিন্তু এতিয়া দেখিছোঁ মানে একাংশ কৈছে না আমাৰ বিজেপি বিধায়কসকলে আপত্তি কৰি থাকে বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব আমি তেওঁলোকক সুবিধা দিব নালাগে অসুবিধা দিলে তেওঁলোকে মনত শান্তি পায় মানে বিজেপি বিধায়ক কিছুমান যিবিলাকে উদ্যোগক খুচি থকাটো আমি এনেকুৱা বুজিলোঁ তেওঁলোকৰ কোনো প্ৰব্লেমটো হোৱা নাই অসাংবিধানিক কথাটো হোৱা নাই ভাৰতৰ সংবিধানৰ বিৰোধী কথা হোৱা নাই আমিনুল ইছলামৰ এই অভিযোগৰ বিপৰীতে ভৱেশ কলিতাই কোনো মুছলমান বিদ্বেষৰ বাবে এই ব্যৱস্থা কৰা নাই বুলি মন্তব্য কৰিছে সেই ওপৰত আমাৰ কোনো বিৰোধ নাই মই এটা সনাতন সংস্কৃতিৰ ব্যক্তি মই প্ৰতি বৃহস্পতিবাৰে নামঘৰত যাওঁ মোৰ ঘৰত ত্ৰিখণ্ডা হেৰি হয় ৰাতিপুৱা উঠি গা ধোৱাৰ পিছত মই নামঘৰত যাওঁ ঘৰত থাকিলে দুপৰীয়া যাওঁ আৰু ইভিনিং যাওঁ সেইমতে মই ভাবোঁ এখন দেশত সকলোৱে সমান হৈ থাকিব লাগে কিন্তু কাৰোবাৰ কাৰণে শুক্ৰবাৰ বন্ধ কাৰোবাৰ কাৰণে বৃহস্পতিবাৰ বন্ধটো ভাল নহয় যেতিয়া আমাৰ এটা হলিডে আছে ছানডে হা তেতিয়াহ'লে আমাকো দিয়ক আৰু বৃহস্পতিবাৰে আমাৰ বাইদেউসকলেও সোমবাৰে দিলে ভাল হ'ব কাৰণ তেওঁলোকে শিৱ মন্দিৰত যায় মই নিজে দেখিছোঁ কিছুমান হনুমান ভক্ত আছে হনুমান কাৰণে মঙলবাৰে যায় বহুতে আকৌ কিছুমান শনিদেৱৰ মহাৰাজক পূজা কৰে তেওঁলোক শনিবাৰে লাগিব এতিয়া ৱৰ্কিং ডে কোনদিনা থাকিব মই ভাবোঁ সকলোৱে কাম কৰক আৰু নিজৰ উপস্থা দেৱতাবিলাক নিজৰ হেৰিত কৰিব ইয়াত অফিচত আহি কিয় এইবিলাক আনহাতে কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে এয়া দুখৰ বিষয় বুলি মন্তব্য কৰে এইটো দুখৰ কথা হৈছে কাৰণ এইটো ভাৰতবৰ্ষ স্বাধীনৰ পিছৰ পৰা আমাৰ বিধানসভাত প্ৰত্যেক শুকুৰবাৰে এই সময়খিনি নামাজ বিৰতিৰ কাৰণে দিয়া হয় আৰু দিয়া হৈ আহিছে আজিলৈকে আৰু আজিতো ঠিকে আছে আজি এই সময়খিনিতে ব্ৰেক হৈছে 2টাৰ পৰা হ'ব আজি মানুহে নামাজ পঢ়িবই পাৰিব আৰু শুকুৰবাৰৰ দিনটো ইছলাম ধৰ্মী লোকসকলৰ কাৰণে যথেষ্ট মৰমৰ দিন আৰু এই দিনটোত সাপ্তাহিক আমাৰ জুম্মা নামাজ হয় প্ৰত্যেকেই এই জুম্মাৰ নামাজখিনি পঢ়ে খুতবা হয় মছজিদৰ ইমাম চাহাবৰ খুতবাত বহে গতিকে এইখিনি আজিলৈকে এটা চলি আহিছিলে আৰু আজি হঠাৎ যদি এইটো অন্তৰ্ধান হয় এইটো এটা দুখৰ কথা হ'ব অলপ দুখ লাগিব মনত আনহাতে এই কাৰ্যক আদৰণি জনোৱা নাই বুলি মন্তব্য কৰে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে অত্যন্ত দুখৰ বিষয় যে এইটো স্বাধীনতাৰ আগৰ পৰা 1936 চনৰ পৰাই এই ব্যৱস্থাটো চলি আছিল কিন্তু হঠাৎ কি কাৰণে এইটো চেঞ্জ কৰিব লগা হ'ল এইটো আমি বুজিব পৰা নাই আমি এইটো আদৰণি জনোৱা নাই আমি দুখ পাইছোঁ এইদৰে স্বাধীনতাৰ কালৰ পৰা চলি থকা ব্যৱস্থা এটাক সংশোধন কৰি বন্ধ কৰাৰ সিদ্ধান্ত গৃহীত হ'ল অসম বিধানসভাত আগন্তুক অধিৱেশনৰ পৰা মুছলমান বিধায়কসকলে শুকুৰবাৰে নাপাব পূৰ্বে লাভ কৰা 2 ঘণ্টাকৈ বিৰতি অসম বিধানসভাৰ ৰুল নম্বৰ 11 সলনি কৰি এই নিয়ম বিলুপ্তি ঘটোৱা হৈছে উল্লেখ্য যে পূৰ্বে শুকুৰবাৰে নামাজ পঢ়িবৰ বাবে 12 বজাৰ পৰা 2 বজালৈকে বন্ধ দিয়া হৈছিল যাতে মুছলমান বিধায়কসকলে নামাজ পঢ়িবলৈ অতিৰিক্ত সময় লাভ কৰে
ইয়াৰ ফলত নিৰ্দিষ্ট সময়খিনিত নামাজ পঢ়িব গ'লেও বিধানসভাত যিহেতু কাম কাজ নচলে তেনেস্থলত কোনো বিধায়কে সদনৰ কাম কাজৰ পৰা বিৰত থাকিবলগীয়া নহৈছিল। কিন্তু এতিয়াৰে পৰা নতুন নিয়ম কাৰ্যকৰী হ'লেই বিধানসভাৰ কাম কাজ চলি থকা অৱস্থাত নামাজ পঢ়াৰ পৰা বিৰত থাকিবলগীয়া হ'ব মুছলমান বিধায়কসকল। আৰু যদিহে নামাজ পঢ়িবলৈ যায় তেন্তে সদনৰ কাম কাজৰ পৰা বিৰত থাকিবলগীয়া হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট। তথ্যৰ ভিত্তিত বিশ্লেষণ, যুক্তিৰ আধাৰত সিদ্ধান্ত। দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত।